নিশা এক বজাৰ দৃশ্য এয়া এফালে একাংশ যুৱক যুৱতীৰ আড্ডা মূৰত একাংশ মানৱ শৰীৰ পৰি ৰৈছে এনেকৈ গুৱাহাটী মহানগৰীৰ পদপথত কিন্তু সামৰ্থ্য অনুযায়ী এই ঠাণ্ডাৰ পৰা চকুৰ চাৱনিয়ে বাৰুকৈ আনন্দ তোমাৰ যিখিনি অগ্ৰণী ভূমিকা আমি নিশ্চয় আনন্দিত হৈছোঁ আপোনালোকৰ এনি টাইম থাকিব আমাৰ দুৱা আপোনালোকৰ তাতে সদায় ঘৰত কাজিয়া লাগি এওঁ ল'ৰা ছোৱালী আছে কিন্তু তাৰ পাছতো এওঁ এনেকৈ এই অৱস্থাত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ দৃশ্য আচৰিত হৈ পৰিব আপুনি গুৱাহাটী মহানগৰীৰ নিশাৰ দৃশ্য মাঝৰাতিৰ পৰিৱেশ দেখি প্ৰথমবাৰৰ বাবে মোৰ কেমেৰাত আবদ্ধ নিশা এক বজাৰ গুৱাহাটীৰ পৰিৱেশ যিটো সময়ত আপুনি কেঁথা কম্বলৰ ৰুম লৈ ঘোৰ নিদ্ৰাত মগ্ন সেই সময়ত কিন্তু এই মায়াময় মহানগৰীত একাংশ লোক সাৰে আছে নিশা এক বজাত খোজকাঢ়ি চাইকেল অথবা গাড়ীৰে অহা যোৱা কৰি আছে কেৱল কৰ্ম আৰু দায়িত্বৰ স্বাৰ্থত জড়িত হৈ আছে জীৱন সংগ্ৰাম একাংশ মহিলাই পিঠিত বস্তাটো লৈ নিশা এক বজাতো খালী বটল বিচাৰি তেওঁলোকে জীৱন সংগ্ৰাম কৰি থকা দৃশ্যও দেখিবলৈ পালোঁ আৰু ভাবিবলৈ বাধ্য কৰালে মোক হাইৰে মানৱ জীৱন কিয়নো নিশা এক বজাত এফালে একাংশ যুৱক যুৱতীৰ আড্ডা পিন্ধনত চুটি কাপোৰ দেহৰ আধা অংশ উলিয়াই যেন ঠাণ্ডাৰ সৈতে পাংগাহে লৈছে তেওঁলোকে আনফালে নিচাসক্ত অৱস্থাত এজনী যুৱতীয়ে বাৰে বাৰে এজন পুৰুষৰ দেহত হাউলি পৰি নিজকে থিয় হ'বলৈ চেষ্টা কৰি থকা দৃশ্যও দেখিবলৈ পালোঁ আৰু ভাবিবলৈ বাধ্য কৰালে মোক হাইৰে মানৱ জীৱন কিয়নো এই জাৰৰ দিনত মহৰ কামোৰত একাংশ মানৱ শৰীৰ পৰি ৰৈছে এনেকৈ গুৱাহাটী মহানগৰীৰ পদপথত আৰু এওঁলোকৰ বাবে আজি ওলাই আহিছোঁ আমি নিশা এক বজাত তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ মনৰ কথা জানিবলৈ আৰু অকণমান সামৰ্থ্য অনুযায়ী সহায় কৰিবলৈ এওঁলোকৰ বাবে বহুত কিবা কিবি কৰিবলৈ মন থাকিলেও জানো সেয়া সম্ভৱ মোৰ দৰে এজন সাধাৰণ মানুহৰ বাবে কিন্তু সামৰ্থ্য অনুযায়ী এই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকৰ গাত তুলি দিব প্ৰয়াস কৰিছোঁ এখনকৈ কম্বল উফ কম্বলখন পাই তেওঁলোকৰ মুখৰ হাঁহি তেওঁলোকৰ আনন্দ তেওঁলোকে মোৰ প্ৰতি দেখুওৱা সেই মৰম আশীৰ্বাদ আৰু তেওঁলোকৰ চকুৰ চাৱনিয়ে বাৰুকৈ আনন্দিত কৰি তুলিলে মোক আৰু এক বুজাব নোৱাৰা সুখ অনুভৱ কৰিলোঁ আৰু আমি এওঁলোকক এখন এখনকৈ দি ক'লোঁ
আৰু এওঁলোকৰ মনৰ কথা বুজিবলৈ বা শুনিবলৈ বা এওঁলোকৰ বাবে কিবা এটা কৰিবলৈ বহু টকা পইচা সা সম্পত্তিৰ প্ৰয়োজন নাই লাগিব এটা এওঁলোকৰ কথা শুনিবলৈ কাষত থিয় হ'বলৈ এটা ভাল মন আৰু তাৰে প্ৰমাণ হিচাপে বংশৰ পৰা আহিছে এইজন লোক মোৰ এই যাত্ৰাৰ সহযাত্ৰী হ'বলৈ হয় তোমাৰ যিখিনি অগ্ৰণী ভূমিকা হয়। আমি নিজে আনন্দিত হৈছোঁ হয়। আৰু এনেকে আমাৰ দৰে আৰু বহুত ৰাইজ যাতে ওলাই আহে হয় আমাৰ এই নগনীয়াসকলক যাতে এই ঠাণ্ডাৰ জাৰত যাতে তেওঁলোক যাতে অকণো যাতে কষ্ট অনুভৱ নহয় হয়। অলপ কিঞ্চিত মাত্ৰ হ'লেও যাতে সকলোৱে সহায় সহযোগ আগবঢ়ায় তাৰে মই কামনা কৰিছোঁ আৰু এই ৰাতিখন ময়ো বংশৰ পৰা আহি পেলাই মোৰো মনত কেতিয়াবা অহা যোৱা কৰোঁতে বেয়াও লাগে তেখেতসকলক দেখা পাই পেলাই কিঞ্চিত মাত্ৰ হ'লেও অলপ যাতে সহায় কৰিব পাৰোঁ মানৱতাৰ খাতিৰত সেইখিনিৰ কাৰণে আজি এই ৰাতিখন ইয়াতে উপস্থিত হৈছোঁ হয় নিহাৰিকা চিল্ক ফেক্টৰী স্বত্বাধিকাৰী এইখিনিতে আকুট বিকুটৰ পৰিয়ালৰ তৰফৰ পৰা নিহাৰিকা চিল্ক ফেক্টৰীক জনাইছোঁ বহু বহু আন্তৰিক ধন্যবাদ আমাৰ এই যাত্ৰাত এটা সুন্দৰ মন লৈ নিশা 1 বজাত আহি পদপথত থকা এইসকল দুৰ্ভগীয়া লোকৰ কাষত থিয় হোৱাৰ বাবে সঁচাকৈ আমি যদি সকলোৱে এনেকৈ অসহায় দুৰ্ভগীয়া লোকসকলৰ কাষত থিয় হওঁ চাগে পৃথিৱীখন দেখিবলৈ আৰু ভাল লাগিব নাথাকিব য'ত দুখ নাথাকিব চকু পানী চাৰিওফালে কেৱল হাঁহি 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 উফ কি যে ভাল লগা এয়া কেৱল সম্ভৱ হৈ উঠিছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবেই আৰু আপোনালোকেও আগলৈও এনেকৈ মৰম আৰু উৎসাহ দি যাব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ সেই মৰম আৰু ভালপোৱা আপোনালোককেই এনেকৈ ঘূৰাই দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম ধন্যবাদ কোনি গৈ আছে খাৱা লোৱা খাইছে আচ্ছা ঘৰ ক'ত আপোনালোকৰ ঘৰ নাই মানে মা দেউতা ইয়াতে এক্সিডেণ্ট হৈ কিনে গাড়ী আগত এক্সিডেণ্ট হৈ কিনে মোৰ মা মাৰা গৈছে এতিয়া মোৰ থাকিবলৈ ঘৰ চৰ একো নাই মই একটা ঘৰ দক না না ঘৰ কি লাগে আপোনাক ঘৰ লাগে ঘৰ লাগে থাকিবৰ কাৰণে মানে থাকার কারণে যদি আপনি লোকে আমাক যদি আপনাকে ঘৰ কৰক আপোনাক আপোনাৰ আশীৰ্বাদ দিম আমার আশীর্বাদ আপোনালোকৰ তাতে এনি টাইম থাকিব আমাৰ দোয়া আপোনালোকৰ তাতে সদায় মজবুৰি থাকিব যাতে আপোনালোকৰ আকৌ আৰু আগবাঢ়ক যাতে আপোনালোকৰ ভৱিষ্যত আৰু আগলৈ দিয়ক ভগৱানে আপোনালোকক আগ দিয়ক যে আপোনালোকে আগবাঢ়িব পাৰে আমাকো আপোনালোকে হেল্প কৰক যাতে আমি মানে কি এটা অস্ত্ৰই মানে ঘৰত থাকিব পাৰোঁ আৰু কাৰ লগত কাজিয়া লাগে এই বোৱাৰীৰ লগত আচ্ছা আৰু আপুনি এনেকৈ শুই আছে আজি এই লগটো কমলখানে দিলা এইফালে আকৌ কালি ঘৰত যাব লাগিব কোন কোন আছে আপোনাৰ ঘৰত ল'ৰা বোৱাৰী নাতি বুঢ়ী আছে আকৌ ৰাখং কৰিলেতো নহ'ব নিজেই বুজিব লাগিব বুজি আকৌ কালি ঘৰত গুচি যাম ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত এই ঠাণ্ডাত কোনি মৰি থাকি হয় নে নহয় বুঢ়া মানুহ এজন ককা ঘৰত কাজিয়া লাগি এওঁ ল'ৰা ছোৱালী আছে কিন্তু তাৰ পাছতো এওঁ এনেকৈ এই অৱস্থাত শুই থাকিব লগা হৈছে এটা বেয়া লগা মানে কি ক'ম ভাষা নোহোৱা হৈছে মোৰ আজি আপুনি ধুনীয়াকৈ শুই থাকক আৰু আশা কৰিছোঁ ভালে থাকক আপুনি সুস্থ হৈ থাকক আৰু ল'ৰা ছোৱালীৰ লগত বা ঘৰৰ লগত যি কাজিয়া হৈছে সেইখিনি যাতে বুজাবুজি হৈ ধুনীয়া মাতমিত হৈ আপুনিও ঘৰত যাব পাৰে সেইখিনিয়ে কামনা কৰিছোঁ বাকী আপুনি ধুনীয়া সুস্থ হৈ থাকক ঠিক আছে কেৱল মৰম আৰু আশীৰ্বাদ দিব হয় হয় তাকে আপোনালোকৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ মই হয় ঠিক আছে আহিছোঁ মানে এয়াই হৈছে মানুহৰ জীৱন কাৰ কেতিয়া কি হয় কোনেও নাজানে আৰু আজি আৱেগিক হৈছোঁ কিছুমান মানুহৰ কিছুমান
কথা শুনি বিশেষকৈ তেওঁলোকৰ পদপথত নিজৰো ইচ্ছা নাই, তেওঁলোকৰো ইচ্ছা নাই, তথাপিও তেওঁলোক বাধ্য হৈছে। তথাপিও যিখিনি আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাইছোঁ, সেই মৰম আৰু আশীৰ্বাদখিনি কেৱল এওঁলোকৰ কাৰণে, দুখীয়াসকলৰ লোকসকলৰ কাৰণে, অসহায় লোকসকলৰ কাৰণে মই বিলাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আগলৈও আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব, যাতে মই এওঁলোকৰ কাৰণে কাম কৰি যাব পাৰোঁ। ধন্যবাদ।